Hello guys, welcome back to my YouTube channel. আৰু এটা নতুন ভিডিঅ' লৈ আপোনাৰ ওচৰত স্বাগতম জনালোঁ। বহুতে প্ৰেজেণ্ট, বহুতে ব্ৰেণ্ড নিউ ধামাকা ভিডিঅ' লৈ পেলাই। চ' আজিৰ ভিডিঅ'টো বহুতে বেছি স্পেচিয়েল হ'ব। আজি আৰু এটা আমাৰ বৰাগাঁও ট্ৰু ভেলুত নতুন গাড়ী ষ্টক আহিছে। চ' যিমান খিল পাৰোঁ ইমান খিল গাড়ী আপোনালোকক দেখুৱাত ট্ৰাই কৰিম। চ' আমাৰ তাতে এটা আপোনালোকে কোনো যদি গম নাপায় মই কৈ দিওঁ, আমাৰ তাতে 300+ গাড়ী ষ্টক এভেইলেবল আছে। চ' যেনেকুৱা ধৰণৰ যি গাড়ী লাগে চব গাড়ী এভেইলেবল আছে। আপোনালোকে এবাৰ আহক শ্ব'ৰুমত ভিজিট কৰক। আপোনালোকৰে দামত মই বিলাই দিয়া ট্ৰাই কৰিম। চ' এবাৰ আহক। আৰু আপোনালোকে গমে পাইছে এই গৰমত এই গৰমত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। চ' প্লিজ অকণমানো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। এখন আপোনালোকৰ কাৰণে কুইড লৈ আহিছোঁ। 2016 মডেলৰ হয়। 240 গাইছ আপোনালোক গাইছ কুইড দি আছোঁ মই। চ' চিল্কি চিলভাৰ কালাৰত। চ' নেক্সট এখন আপোনালোকৰ কাৰণে সন্ধিয়া ব্ৰিঅ' এখন আছে। 2012 মডেলৰ হয়, টপ মডেল হয় এইখন। আৰু এইখনৰ প্ৰাইচ আপোনালোকৰ কাৰণে 190 অনলি। 190ত গাইছ আপোনালোক গাইছ হণ্ডা ব্ৰিঅ' দি আছোঁ। মাত্ৰ 45,000 কিলোমিটাৰ চলা গাড়ী। চ' গাড়ী লৈ আহিছোঁ আপোনাৰ কাৰণে 2015 ছুইফ্ট ডিজায়াৰ। 1 লাখ কিলোমিটাৰ চলিছে। যি আছে জেনুৱেন আছে, কোনো ধৰণৰ একো মিটাৰ টেম্পাৰিং নহয়। কামে না কৈ দিম যেনেকৈ আমি 3-4 বছৰ ধুনীয়াকৈ গাড়ীখন চলাই দিব। আৰু এইখনৰ পাই দেখিছোঁ একদম দিব পৰা লাষ্ট প্ৰাইজত দিম 365ত আপোনালোক গাইছ মই আপোনালোক ছুইফ্ট ডিজায়াৰ দি আছোঁ। চ' গাড়ীৰ ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ, চাই ল'ব পাৰে ভিতৰৰ পৰা। চ' কি ধুনীয়া। এখন আপোনালোকৰ ওচৰত এল্ট' লৈ আহিছোঁ। এল্ট' K10 অল্ড লুকছৰ 2011 মডেল VXI ভেৰিয়েণ্টত। আৰু এইখনৰ পাই দেখিছোঁ মাত্ৰ 2 লাখ টকা। 2 লাখ টকা দিয়ক আপোনালোকে এখন এল্ট' লৈ যাওক, এল্ট' K10। চ' কিমান গাড়ী আছে। চ' তাৰে মাজতে মই আপোনাক চিলেক্ট কৰি কিছুমান গাড়ী দেখাই আছোঁ। চ' ইমান গাড়ী দেখাব লগা পচিবল নহয়। চ' তাৰে মাজত আৰু এখন ডিজায়াৰ লৈ আহিছোঁ। ডিজায়াৰ 2000 আপোনালোকৰ 12 মডেলৰ হয়, VDI মডেলৰ হয়। কাম যি আছে কৰাই দিম আপোনালোকৰ। ডেণ্টিং পেইণ্টিঙৰ কাম আছে, যি কাম আছে। মাত্ৰ 2,20,000 টকা দিয়ক। 2,20,000 টকাত গাইছ মই আপোনালোক ডিজায়াৰ দি আছোঁ। চক আপোনালোকে ডেলিভাৰীৰ সময়ত প্ৰপাৰ গেটআপত পাব গাড়ীখন। এনেকৈ গাড়ীখন নাপায় আপোনালোকে। আৰু এখন লৈ গৈছোঁ 2002। আপোনালোকক যদি লম্বাখন ভাল লাগে তো খাটাখন লৈ গৈছোঁ ছুইফ্ট। মাত্ৰ এইখনো 2,20,000 টকা দিয়ক। 2,20,000 টকা আচৰিত ৰেটত আপোনালোক গাড়ী দি আছোঁ। চ' সেইকাৰণে কৈ আছোঁ সোনকালে আহক, গাড়ীবোৰ আপোনালোকৰ ইয়াতে বেছি দিন নাথাকে। চ' এইখনো 2,20,000 টকাত আপোনালোক দি আছোঁ। চ' নেক্সট এখন আপোনালোকৰ কাৰণে যদি কাৰোবাৰ বাজেট 50,000 টকা লৈ গৈছে, মাত্ৰ 50,000 টকা। 50,000 টকাটো আপোনালোক গাড়ী দিম, ফিৰাই নপৰাও। চ' আপোনালোকৰ কাৰণে মাত্ৰ 50,000 টকা দিয়ক। 50,000 টকাত গাইছ মই আপোনালোক এল্ট' দি আছোঁ। চক এল্ট' পাই আছোঁ মাত্ৰ 50,000 টকাত। এখন ছুইফ্ট লৈ গৈছোঁ। ছুইফ্টৰ বহুত বেছি ডিমাণ্ডেবল। অল্ড লুকছৰখনে হওক বা নিউ লুকছৰখনে হওক বা 2010 মডেলখনৰে হওক, এতিয়াও মাৰ্কেটত বহুত ডিমাণ্ড। ছুইফ্ট এখন লৈ গৈছোঁ ZXI প্লাছ। চাই লওক কোম্পানী ফিটাত আপোনালোকৰ এল'বিল লাগি আছে। গাড়ী চাওক একদম পূৰা ফুল বডি অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ অনলি আপোনাৰ বাম্পাৰ পেইণ্ট দিছে। বাকী ক'তো একো আপোনাৰ এটা স্ক্ৰেচলেছ গাড়ী। আৰু এইখনৰ পাই গৈছোঁ মাত্ৰ 3,80,000 টকা। 3,80,000 টকাত গাইছ মই আপোনাৰ ZXI প্লাছ ছুইফ্ট দি আছোঁ। চাই লওক 2015 মডেল ZXI প্লাছ। মই ক'লোঁ না আমাৰ ইয়াতে 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে। আহক এবাৰ আপোনালোকে শ্ব'ৰুম ভিজিট কৰক। চক এখন লৈ গৈছোঁ আপোনাৰ কাৰণে কুইড। মাত্ৰ 2,30,000 টকা দিয়ক। 2,30,000 টকাত গাইছ কুইড দি আছোঁ। কুইড চাই এখন আপোনাৰ কাৰণে 2014 VXI ভেৰিয়েণ্টত ৱেগনাৰ লৈ গৈছোঁ। আৰু এইখনৰ পাই দেখিছোঁ মাত্ৰ 2,40,000 টকা। 2,40,000 টকাত গাইছ দিয়ক আপোনালোকে ৱেগনাৰ এখন লৈ যাওক। চ' 2,40,000 টকা গাইছ। চক গাড়ী আপোনালোকক খালী ছাৰ্ভিচিংটো আৰু টেফলনৰ পলিচ কৰাই দিয়া হ'ব। এইখনত একদম লাষ্ট প্ৰাইচ কোৱা গৈছে। চ' কিমান গাড়ী আছে তাৰে মাজতে মই আপোনাক চিলেক্ট কৰি কিছুমান গাড়ী দেখাই। এখন আপোনালোকৰ কাৰণে হণ্ডা জেছ লৈ গৈছোঁ। মই কৈছোঁ ন আপোনালোক 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে। চ' তাৰে মাজতে আৰু এখন লৈ গৈছোঁ হণ্ডা জেছ। গাড়ী চলিব ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ। ইয়াৰে যোনটো ইণ্টেৰিয়াৰটো মোক বহুত বেছি ধুনীয়া লাগে, যেনেকুৱা পাইলটৰ কেবিন ক্ৰু লাগে। আৰু এইখনত পাই দেখিছোঁ মাত্ৰ 1,30,000 টকা। 1,30,000 টকাত আপোনালোক গাইছ হণ্ডা জেছ দি আছোঁ। চক 1,30,000 টকাত। চ' নেক্সট এখন 2000 আপোনালোকৰ 18 মডেলৰ K10 লৈ গৈছোঁ। VXI ভেৰিয়েণ্টত হয়, হোৱাইট কালাৰত হয়, একদম অৰিজিনেল পেইণ্টত আছে গাড়ী। টায়াৰ চাই লওক ইমান এটা গ্ৰিপ নাই, বাট চলি যাব গাড়ী। 60,000 কিলোমিটাৰ চলিছে গাড়ী। আৰু অট'মেটিক ভেৰিয়েণ্টত হয়। আৰু এইখনত পাই দেখিছোঁ আপোনালোকে 3,10,000 টকা। 3,10,000 টকা দিয়ক আপোনালোকে এখন K10 এখন লৈ যাওক। 18 K10 বহুতে বিচাৰি থাকে। চ' বহুত ডিমাণ্ডেবল হয় 18 K10। চ' 18 K10 লৈ গৈছোঁ। নেক্সট এখন ভাৰ্না লৈ গৈছোঁ। হণ্ডাৰ ভাৰ্না বহুত বেছি ডিমাণ্ডেবল। হণ্ডাৰ ভাৰ্না লৈ গৈছোঁ। হোৱাইট কালাৰত হয়, 69,000 কিলোমিটাৰ চলিছে। গাড়ী চাওক আপোনালোকে এটা স্ক্ৰেচ নাই, ক'তো এটা একো স্ক্ৰেচ নাই আপোনালোক।
ফাৰ্ষ্ট অনাৰ হয়, কোনো ধৰণৰ একো এক্সিডেণ্টেল ইছ্যু নাই। আৰু এইখনৰ প্ৰাইচ আছে মাত্ৰ আপোনালোক 2,80,000 টকা, 2,80,000 টকা দিয়ক। তাতে আপোনাৰ ৰিফাইনেন্স হৈ যাব, এখন ৰিফাইনেন্সো কৰাই দিম আপোনালোক, বা আহি আপোনালোকে পচন্দ কৰিলে এখন গাড়ী চাওক আপোনালোক, পূৰা ৰাউণ্ড অফ দি দিওঁ আপোনালোক চাওক, কোনো ধৰণৰ এটা স্ক্ৰেচ নাই গাড়ীত। নেক্সট এখন ৱেগনাৰ লৈ গ'লোঁ আপোনালোকৰ 2013 মডেলৰ হয়, VXI ভেৰিয়েণ্টত হয়, 60,000 মানৰ ভিতৰত চলিছে, 60,000 to 50,000 মানৰ ভিতৰত চলিছে গাড়ী। আৰু এইখন আপোনাৰ 70,000 পৰা 80,000 টকা ডাউন পে'মেণ্ট দিলেও ওলাই যাব গাড়ী। আৰু এইখনৰ প্ৰায় দেখিছোঁ আপোনালোকৰ কাৰণে 2,60,000 টকা, 2,60,000 টকা দিয়ক আপোনালোকে এখন ৱেগনাৰ লৈ যাওক। চক কি ধুনীয়া হৈছে গাড়ী। এখন আপোনালোকৰ কাৰণে এল্টো 800 লৈ গৈছোঁ, 2014 মডেলৰ হয়। চক ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ, 65,000 কিলোমিটাৰ চলিছে। গাড়ীৰ প্ৰাইচ ৰাখিছোঁ 240। আপোনালোক গাইছ এল্টো 800 ইঞ্জিন চাই লওক আপোনালোকে চক। যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক, ইয়াতে গাড়ী বেছি দিন নাথাকে, ডিছক্ৰিপশ্যনত নাম্বাৰো আছে, বুকিং কৰি থৈ দিব পাৰে। এখন আপোনাৰ কাৰণে চেণ্ট্ৰ' লৈ গৈছোঁ, 2020 মডেলৰ হয়, 18,000 কিলোমিটাৰ চলিছে, আনইউজ স্পেৰ টায়াৰ। আপোনালোকৰ ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ, লক হৈ আছে, ভিতৰৰ পৰা চাই লওক, আনইউজ স্পেৰ টায়াৰ আপোনালোকৰ, একদম অৰিজিনেল পেইণ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী, কোনো ধৰণৰ একো এটা এক্সিডেণ্টেল ইছ্যু নাই। আপোনালোকৰ ভিতৰৰ পৰা চাই লওক, স্পেৰ টায়াৰ দেখাই দিওঁ, মিছা কৈ থাকিব পাৰে। এই চক আনইউজ স্পেৰ টায়াৰ, প্ৰায় দেখিছোঁ 4,40,000 টকা, 4,40,000 টকা দিয়ক, চেণ্ট্ৰ' এখন লৈ যাওক, ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ। কোনো এটা মানুহে ক'ব নোৱাৰে যে আপোনালোকে ইউজ কাৰ লৈছে বুলি, এনেকুৱা আপোনাৰ ধুনীয়া কণ্ডিশ্যনত হৈছে গাড়ীখন। নেক্সট এখন আপোনালোকৰ কাৰণে ডিজাৰ লৈ গৈছোঁ, 2015 মডেলৰ হয়, VXI ভেৰিয়েণ্টত হয়, চাবলৈ VXI ভেৰিয়েণ্টত। প্ৰায় দেখিছোঁ এইখনৰ মাত্ৰ 3,70,000 টকা, 3,70,000 টকাত গাইছ আপোনালোক গাইছ ডিজাৰ দি আছোঁ, ডিজাৰ চক টায়াৰ চব ব্ৰেণ্ড। এখন আপোনালোকৰ চুইফ্ট লৈ গৈছোঁ আপোনালোকৰ, 2018 মডেলৰ হয়, VXI ভেৰিয়েণ্টত হয়, 62,000 কিলোমিটাৰ চলিছে। অকণমান এইখিনি ডেণ্টিং পেইণ্টিঙৰ কাম আছে, কৰাই দিম, গাড়ী এনেকৈ নাপায়। আৰু এখন পাই দিছোঁ মাত্ৰ 5,30,000 টকা, 5,30,000 টকা দিয়ক আপোনালোকে এখন চুইফ্ট এখন লৈ যাওক, নিউ লুকছৰ চুইফ্ট আকৌ। এখন বলেৰ' লৈ গৈছোঁ, বলেৰ' বহুত বেছি ডিমাণ্ডেবল, আপোনালোকে বহুতে বলেৰ' বিচাৰি থাকে, বলেৰ' লৈ আহিছোঁ আপোনালোকৰ ৰিকমেণ্ডত। 2018 বলেৰ' হয়, ৰানিঙো বেছি হোৱা নাই, 65,000 মান চলিছে। প্ৰায় দেখিছোঁ এইখনৰ 5,20,000 টকা দিয়ক, 5,20,000 টকাত গাইছ আপোনালোক বলেৰ' দি আছোঁ চাওক। ভিতৰৰ পৰা দেখাই দিওঁ, ভিতৰৰ পৰাও চাই লওক, 7 ছিটাৰ গাড়ী। আপোনালোকে যিমান সোনকালে পায় ইমান সোনকালে কণ্টেক্ট কৰক, গাড়ী ইয়াতে বেছি দেৰি নাথাকিব গাইছ, মই আপোনালোক কৈ আছোঁ, ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, পাৰিলে বুকিঙে কৰি থৈ দিয়ক, কাৰণ আমাৰ ইয়াতে ডেইলি আপোনাৰ 3খনতকৈ 4খন গাড়ী চেল গৈ থাকে। এল্টো লৈ গৈছোঁ আপোনালোকৰ কাৰণে, 2016 এল্টো হয়, মাত্ৰ 2,20,000 টকা দিয়ক, 2,20,000 টকাত চক গাড়ী চাওক মানে কি ধুনীয়া আছে। এল্টো দি আছোঁ 2,20,000 টকাত, চক কি ধুনীয়া আছে, ভিতৰৰ পৰা চক দেখাই দিওঁ। যিমান সোনকালে পাৰি ইমান সোনকালে কণ্টেক্ট কৰক, 2,20,000 টকাত মাত্ৰ। তাতে নানান ধৰণৰ গাড়ী আছে, তাৰে মাজতে এখন ব্ৰেজা এখন আছে আপোনালোকৰ, 2019 মডেল হয়, ডিজেল ভেৰিয়েণ্টত হয়, মাত্ৰ 6,90,000 টকা দিয়ক, 6,90,000 টকাত গাইছ আপোনালোক গাইছ ব্ৰেজা দি আছোঁ। আকৌ অট'মেটিক ভেৰিয়েণ্টত 2018 ৱেগনাৰ, অকণমান ডেণ্টিং পেইণ্টিঙৰ কাম আছে, কৰাই দিয়া হ'ব। এনেকৈ গাড়ী নিদিওঁ মই, প্ৰত্যেকটা ভিডিঅ'তে কওঁ, আৰু যি আছে আপোনালোকৰ ওচৰতে আছে। আমি কোনো ধৰণৰ কোনো এখন গাড়ী সজাই মেলি নথওঁ, চাব পাৰে ইয়াতে যি গাড়ী আছে আপোনালোকৰ ওচৰতে আছে, আমি কোনো ধৰণৰ একো সজাই মেলি নথওঁ। এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 4,90,000 টকা, 4,90,000 টকা দিয়ক, ৱেগনাৰ এখন লৈ যাওক নিউ লুকছৰ। দেখিছোঁ হণ্ডাৰ 7 ছিটাৰ BRB, 7 ছিটাৰ গাড়ী বহুত বেছি ডিমাণ্ডেবল গাড়ী, 7 ছিটাৰ গাড়ী লৈ আহিছোঁ কম প্ৰাইজত, 5,00,000 টকা দিয়ক মাত্ৰ, 5,00,000 টকা, 5,00,000 টকাত গাইছ হণ্ডা BRB দি আছোঁ চক, 7 ছিটাৰ গাড়ী, 7 এই চক, এইফালেও চক, 7 ছিটাৰ গাড়ী চক, গাড়ী চক বাকী। আহক সোনকালে, বেছি দিন গাড়ী নাপাব ইয়াতে। যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰিব, ইয়াতে গাড়ী বেছি দিন নাপাব গাইছ। এখন আপোনালোকৰ ৱেগনাৰ লৈ গৈছোঁ, ফুল বডি অৰিজিনেল পেইণ্টত থকা ফাৰ্ষ্ট অনাৰ গাড়ী, 30,000 কিলোমিটাৰ চলিছে, অনলি 30,000, একদম আচৰিত ৰেটত দি আছোঁ। 2022 মডেলৰ হয়, VXI ভেৰিয়েণ্টত হয়, 4,60,000 টকা, 4,60,000 টকা দিয়ক মাত্ৰ, একদম লাষ্ট প্ৰাইচ কৈ দিছোঁ আপোনালোক, 4,60,000 টকাত দিয়ক আপোনালোকে এখন নিউ লুকছৰ 2022 কৈ দিছোঁ দেই, আকৌ এবাৰ শুনি লওক, 22 মডেলৰ আপোনালোকে ৱেগনাৰ লৈ যাওক মাত্ৰ 4,60,000 টকাত। গাড়ী চাওক আপোনালোকে কি ধুনীয়া আছে আপোনালোকৰ। নেক্সট এখন আপোনালোকে যদি লম্বা গাড়ী বিচাৰি আছে, টয়োটা ইটিঅছ এখন ল'ব পাৰে, 2014 মডেলৰ হয়, মাত্ৰ 250 দিয়ক, 250, 2,50,000 টকাত গাইছ। মই আপোনালোক গাইছ টয়োটা ইটিঅছ দি আছোঁ, চাই লওক
চ' চাব পাৰে কিমান গাড়ী আছে, ইমান গাড়ী দেখাব লগা পচিবল নহয় গাইজ। তাৰে মাজতে মই আপোনালোক কিছুমান গাড়ীয়ে চিলেক্ট কৰি দেখাই আছোঁ। চ' বেয়া নাপাব, ইমান গাড়ী দেখাব লাগিব পচিবলে নহয়। নেক্সট এখন গাড়ী লৈ গৈছোঁ MG এষ্টৰ টপ মডেল, আপোনাৰ 2023 মডেলৰ হয়। গাড়ী ৰানিং হৈছে মাত্ৰ 4000 কিলোমিটাৰ চলিছে। ফাৰ্ষ্ট অনাৰ গাড়ী, ফুল বডি অৰিজিনেল পেইণ্টত থকা, ব্ৰেণ্ড নিউ কণ্ডিশ্যনত হৈ আছে। কোনোবা যদি নতুন গাড়ী লৈ আছে 10 লাখৰ ভিতৰত, বাজেটৰ ভিতৰত, আহক এইখন লৈ যাওক। আপোনালোকে একদম লছত নাথাকে, একদম। কাৰণ 16 লাখ টকা পৰে এখন গাড়ী অন ৰোড ল'ব গ'লে, 6 লাখ টকা ছেভিংছ হৈ আছে আপোনালোকৰ। এইখনৰ প্ৰায় দেখিছোঁ 10,80,000 টকা, 10,80,000 টকা একদম লাষ্ট প্ৰাইচ। তাৰ তলত আপোনালোকৰ 1 টকা কম নোৱাৰিম, একদম লাষ্ট প্ৰাইচ দি আছোঁ 10,80,000 টকাত। বহুত গাড়ী আছে ইয়াতে, আপোনালোকে ইন'ভা লাগিলে ইন'ভা লাগে, ভাৰ্না লাগিলে ভাৰ্না ল'ব পাৰে। আৰু এখন ইন'ভা আছে, নিউ লুক্সৰ ৱেগেনাৰ আছে ইয়াতে। এইফালে এখন ব্ৰেজা আছে পেট্ৰলত, ডিজেলত লাগিলে চুইপ আছে, মাত্ৰ 3 লাখ টকা দিয়ক, 3 লাখ টকাত আপোনালোকক দি আছোঁ 13। চ' ইমান গাড়ী দেখাব লগা পচিবল নহয়, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আপোনালোকে যেনেকুৱা ধৰণৰ যি গাড়ী লাগে চব গাড়ী ইয়াতে এভেইলেবল আছে। আপোনালোকৰ কাৰণে হণ্ডা জেজ লৈ গৈছোঁ, 2016 মডেলৰ হয়, 49,000 কিলোমিটাৰ চলিছে, জেনুৱেন, কোনো ধৰণৰ একো মিটাৰ টেম্পাৰিং নাই। গাড়ী চাব পাৰে, জিলকি আছে আপোনাৰ, একদম পূৰা চাইন হৈ আছে গাড়ী একদম। এইখনৰ প্ৰাইচ দেখিছোঁ একদম দিব পৰা প্ৰাইজত দিম আপোনালোকক, 3,50,000 টকা দিয়ক, মাত্ৰ 70,000 পৰা 80,000 টকা ডাউন পে'মেণ্টত মই গাড়ী এখন ওলাই দি আছোঁ আপোনালোক। টায়াৰ চাই লওক না, ব্ৰেণ্ড নিউ আছে, ব্ৰেণ্ড নিউ। আপোনালোকক দেখাওঁ যোনবোৰ আপোনালোকৰ কাৰণে ৰিজনেবল প্ৰাইজত হয়। চ' তাৰে মাজত এখন নেনো এখন লৈ গ'লোঁ, 2011 নেনো হয়, মাত্ৰ গোটেইখিনি কাম চাম কৰাই মেলি 60,000 টকা দিয়ক। 60,000 টকাত গোটেইখিনি কাম চাম কৰাই মেলি আপোনালোকক হেণ্ড অভাৰ কৰিম। যদি আপোনালোকে এজ ইট ইজ কণ্ডিশ্যনত লৈ যাব বিচাৰে মাত্ৰ 50,000 টকা। এখন 2011 ইটিঅছ লৈ গৈছোঁ, হেচবেক ভেৰিয়েণ্টত হয়, আৰু এইখন চলিছে 95,000 কিলোমিটাৰ চলিছে, ফুল বডি অৰিজিনেল পেইণ্টত আছে। গাড়ী কণ্ডিশ্যন চাওক, এটা স্ক্ৰেচ নাই, গাড়ীত স্ক্ৰেচ নাই। ভিতৰৰ পৰা দেখাই দিওঁ, 95,000 কিলোমিটাৰ চলা আৰু জেনুৱেন, কোনো ধৰণৰ ক'তো একো মিটাৰ টেম্পাৰিং নহয়। আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ তোমাৰ 1,80,000 টকা, 1,80,000 টকা দিয়ক, এখন ইটিঅছ এখন লৈ যাওক ঘৰত। নেক্সট অকণমান যদি এইফালে আহোঁ, 11 এখন এলেক্সা ভেৰিয়েণ্টত ৱেগনাৰ এখন আছে, 75,000 কিলোমিটাৰ চলা গাড়ী। আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 2 লাখ টকা, 2 লাখ টকাত আপোনাক গাইছ মই ৱেগনাৰ দি আছোঁ মাত্ৰ 2 লাখ টকাত। চাওক গাড়ী, চাওক ভিতৰৰ পৰাও দেখাই দিওঁ, চাব কি ধুনীয়া, একো এটা কাম নাই গাড়ীখন। মই নিজে পাৰ্চনেলি এইখন চলাই মেলিও চাইছোঁ, একো এটা প্ৰব্লেম নাই গাড়ী। আপোনালোকে তেল ভৰাই গাড়ীখন চলাই থাকিলে হ'ল, উইদাউট এনি ইছ্যু এখন গাড়ী আপুনি 4 বছৰ চলাব পাৰিব, 4 বছৰ। মই আপোনাক এইখিনি গেৰেণ্টি দিলোঁ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি অকণমানো ভাল লাগিছে মোৰ কাৰণে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। চ' এনেকৈ নতুন নতুন ভিডিঅ' লৈ আহি থকা আপোনালোকৰ কাৰণে ট্ৰাই কৰিম। চ' আৰু এটা নতুন ভিডিঅ' লৈ লগ পাম, বাই বাই।